কৈলাশ দাস কি কৰিছা তুমি মানে ইহঁতে কৈ আছে কি ফটো আপলোড কৰা হৈছে জুবিন দাৰ আৰু লগত পৰচা মিয়া খালিফাৰ এতিয়া মোৰ কামটো কিয় কৰিছা তুমি কামটো মই কৰা নাই কোনে কৰিছা নহলে মানে মোৰ একাউণ্ট দুটা একাউণ্ট ময়ে কৰিছো দুটা একাউণ্ট মোটা আছে কিন্তু এটা একাউণ্ট আৰু কাৰোবাৰ বেলেগ এটা লগইন হৈ আছে এই ফটোখন সি পোষ্ট মই পোষ্ট কৰা নাই লগতো নাম কি কনক দাস ক'ত থাকে কনক বৰ্মন ক'ত ঘৰি তামোলপুৰ আমাৰ গাঁৱৰে ল'ৰা তামোলপুৰ লৰাই চলাই আছে তাৰ লগত আছে আৰু এতিয়া তামোলপুৰ নাই এতিয়া বাহিৰত কাম কৰি আছে এতিয়া কি হ'ল মানে এতিয়া কি কৰিছে এতিয়া ফটো মানে একাউণ্ট যিহেতু একাউণ্টটো মোৰ একাউণ্ট সেইকাৰণে মোক আপলোড কৰা বুলি কৈছে কি ফটো আছে নাই লগৰজনৰ ফটো আছে নাই ফটো বৰ্তমান নাই লগৰজনৰ ফটো আছে নাই ইনষ্টাগ্ৰাম তাৰ ইনষ্টাগ্ৰাম আছে কি ইনষ্টাগ্ৰামটো নাম কোৱা কনক বৰ্মন কি লিখে কনক বৰ্মনে লিখে তামোলপুৰ হয় দেখিলে চিনি পাবা তুমি হয় আমি অলপমান সময় আগতে ইয়াৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ফটো পাইছিলোঁ য'ত পৰ্ন ষ্টাৰ মিয়া খালিফাৰ লগত জুবিনদাৰ ফটোখন তেওঁ লগাই পেলাই এখন ফটো বনাইছে ল'ৰাটো এতিয়া গম পোৱা মতেদি আপোনাৰ তামোলপুৰত অৰিজিনেল ঘৰ বুলি কয় কৰ্মসূত্ৰে শুৱালকুছিত থাকে ফটোখন এতিয়া এডিট কোনে কৰিছে সি ক'ব পৰা নাই সি কৈছে সি কোনোবা তাৰ একাউণ্টত বেলেগ এজন মানুহে কৰিছে যাৰ তাত তাৰ একাউণ্টটো আছে কিন্তু আমি পাইছোঁ যে তাৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এই ফটোখন পোষ্ট কৰা গৈছে আমি ছচিয়েল মিডিয়াতে তেওঁৰ একাউণ্টত এই ফটোখন পাইছিলোঁ ফটোখন পোৱাৰ লগে লগে আমাৰ জুবিন অনুৰাগী ফেন ক্লাবৰ মানুহখিনি আহি পেলাই তেওঁ সোধ-পোছ কৰিলে তেওঁ এতিয়ালৈকে নিজে স্বীকাৰ কৰা নাই তেওঁ কৈ আছে কি তেওঁৰ একাউণ্টটো বেলেগ এজন মানুহৰ তাতে আছে তেওঁ পোষ্ট কৰা বুলি কৈছে তেওঁ কৰা নাই বুলি কৈ আছে হয় আৰক্ষীক খবৰ দিয়া হৈছে ইতিমধ্যে কিন্তু প্ৰশাসনৰ কোনো মানুহ আহি পোৱা নাই আৰু তেওঁৰ কাৰণে আমি ৰখি আছো আৰু তেওঁক ইয়াৰ ৰাইজৰ মাজত থোৱা হৈছে